এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম MCQ এ ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ। কিন্তু তাৰ আগতে তোমালোকে যদি ছাবস্ক্ৰাইব কৰা নাই কৰি দিবা, আৰু যদি লং কুৱেশ্যন আনচাৰখিনি লাগে তেনেহ'লে কমেণ্টলৈ যোৱা, তাতে তোমাৰ লিংক পাই যাবা, টেপি দিলে তাতে হৈ যাব। এতিয়া প্ৰথম প্ৰশ্নটো আমাক দিছে যে হোৱাই ডিড লোহিত এণ্ড তৃষা লাভ টু ডু ৱেন দে হেড ন' স্কুল নাথাকিলে সিহঁতে কি কৰি ভাল পায়? শুই ভাল পায়। চ' অপশ্যনটো হৈছে এ, শ্লিপ টিল লেট, মানে দেৰিলৈকে শুই ভাল পায়। 2 নম্বৰটো দিছে হোৱাই ৱেৰ লোহিত এণ্ড তৃষা এক্সাইটেড টু ৱেক আপ আৰ্লি ইন দ্য মৰ্ণিং। ৰাতিপুৱা কিয় সোনকালে উঠিছিলে সিহঁতে? কাৰণ দে ৱেৰ গয়িং টু শিৱসাগৰ হ'ব, অপশ্যন চি। তাৰপিছত শিৱসাগৰৰ পুৰণা নামটো কি সুধিছে 3 নম্বৰটোত? আমি জানোৱেই যে এইটো ৰংপুৰ হয়, চ' এইটো এ আনচাৰ। 4 নম্বৰটো হৈছে হোৱাট ডিড লোহিত এণ্ড তৃষা ৱান্টেড টু ডু ইন কাজিৰঙা। কাজিৰঙাত সিহঁতে কি কৰিব বিচাৰিছিলে? টেক এন এলিফেণ্ট ৰাইড, মানে হাতীৰ পিঠিত উঠিব বিচাৰিছিলে, অপশ্যন চি। তাৰপিছত 5 নম্বৰটো দিছে হোৱাট ইজ দ্য মেইন পাৰ্পাছ অফ এ নেশ্যনেল পাৰ্ক। মানে নেশ্যনেল পাৰ্কৰ মেইন কাৰ্য কি হয়, মানে মেইন কাম কি হয়? যে কনজাৰ্ভ ৱাইল্ড লাইফ মানে হৈছে বনৰীয়া জীৱ জন্তু সুৰক্ষা দিয়া। চ' সেইটোৱে হৈছে বি আনচাৰটো। তাৰপিছত 6 নম্বৰটোত দিছে হোৱাট ৱাজ লোহিত ইনিচিয়েল ৰিয়েকশ্যন টু দ্য আইডিয়া অফ গয়িং টু তেজপুৰ ইনষ্টেড অফ শিৱসাগৰ। তাৰ ইনিচিয়েল মানে প্ৰথম কি বুলি ভাবিছিলে, যে যেতিয়া সি তেজপুৰৰ সলনি তোমালোকৰ শিৱসাগৰলৈ সিহঁতক লৈ গ'ল। চ' হি ৱাজ ডিছএপইণ্টেড, মানে তাৰ মনত অলপ বেজা লাগিছিলে। 7 নম্বৰটো হৈছে হোৱাট ডিড লোহিতছ ফাদাৰ চে এবাউট দ্য হিষ্টৰিকেল ছিগনিফিকেণ্ট অফ শিৱসাগৰ। মানে শিৱসাগৰৰ হিষ্টৰিকেল ছিগনিফিকেণ্ট মানে হৈছে তোমালোকৰ ইতিহাসৰ কাৰণে কিয় গুৰুত্বপূৰ্ণ বুলি কৈছিলে? কাৰণ ইট ৱাজ এ প্লেচ ৱেৰ মেনি কিংছ ৱেৰ বৰ্ণ, মানে ইয়াত বহুত ৰজাহৰ জন্ম হৈছিলে শিৱসাগৰত। 8 নম্বৰটোত দিছে হোৱাই ডিড লোহিত এণ্ড তৃষা চি অন দেয়াৰ ৱে টু কাজিৰঙা। যেতিয়া কাজিৰঙালৈ গৈ আছিলে সিহঁতে কি কি দেখিছিলে? হিল এণ্ড ভেলী দেখিছিলে, ৰিভাৰ এণ্ড লেক দেখিছিলে, ফৰেষ্ট এণ্ড টি গাৰ্ডেন, এই গোটেইখিনি দেখিছিলে। সেইটো কাৰণে অপশ্যন ডি হ'ব। তাৰপিছত 9 নম্বৰটো দিছে হোৱাই ডিড লোহিত এণ্ড তৃষা লাৰ্ণ এবাউট দ্য ওৱান হৰ্ণ ৰাইন'চৰেছ। মানে এটা শিং থকা গড়ৰ বিষয়ে সিহঁতে কি শিকিছিলে? যে বি আনচাৰটো হৈছে বি, ইট ইজ দ্য অনলি ৰাইন'চৰেছ উইথ এ ছিংগল হৰ্ণ। তাৰপিছত হোৱাট হেজ ইউনেস্কো ডিক্লেয়াৰ কাজিৰঙা। এইটো হৈছে আনচাৰ ডি, ৱৰ্ল্ড হেৰিটেজ চাইট। তাৰপিছত 11 নম্বৰটো হৈছে যে ৱেন ৱাজ কাজিৰঙা বিকাম এ নেশ্যনেল পাৰ্ক। কাজিৰঙা কেতিয়া নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিল? এইটো কৰিছিলে 1974, কিন্তু তাৰ আগতেও কিবা কিবি ঘোষণা কৰিছিলে, কিন্তু অৰিজিনেলি যেতিয়া নেশ্যনেল পাৰ্ক বুলি 1974ত কৈছিলে। তাৰ আগতে গেম চেঞ্চুৰী আছিলে, সেনেকৈ কেইবাটাও নাম আছিলে। তাৰপিছত 12 নম্বৰটো দিছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ইউনেস্কো। চ' এইটো তোমালোকে যদি শ্বৰ্ট কুৱেশ্যন আনচাৰ কিনা আগৰ লেচনটো কৈছা তাতো দিয়া আছে। চ' ইউনেস্কো ফুল ফৰ্মটো হৈছে অপশ্যন এ, ইউনাইটেড নেশ্যন এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন। তাৰপিছত 13 নম্বৰটো দিছে হু ৱাজ ৰেছপনচিবল ফৰ ক্ৰিয়েশ্যন অফ কাজিৰঙা নেশ্যনেল পাৰ্ক। আনচাৰ হৈছে চি, PD ষ্ট্ৰেচি, 1950। মেৰী কাৰ্জনে গেম চেঞ্চুৰী গৈছিলে দেই, সেইটো মনত থবা। তাৰপিছত 14টো হৈছে হোৱাট ৱাজ দ্য অৰিজিনেল নেম অফ কাজিৰঙা নেশ্যনেল পাৰ্ক। আনচাৰটো হ'ব চি, মানে অৰিজিনেল একেবাৰে প্ৰথম নামটো কি আছিলে? কাজিৰঙা পাৰ্পজ ৰিজাৰ্ভ ফৰেষ্ট, 1905, 1905 চনত। তাৰপিছত হোৱাট টাইপ অফ এনিমেল আৰ ৰাইন'চৰাছ। গঁড় কেনেকুৱা জীৱ জন্তু আছে? সিহঁতে মাংস খায় নে ঘাঁহ খায়? চ' আমি জানো যে ঘাঁহ খায়, সেইটো কাৰণে অপশ্যনটো হৈছে বি। তাৰপিছত 16 হোৱাট ইজ দ্য নেম অফ দি ষ্ট'ন ব্ৰিজ ডেট লোহিত এণ্ড তৃষা ক্ৰছ। যোনখন দলং সিহঁতে পাৰ কৰিছিলে, যোনখন শিলৰ দলংখন আছিলে, সেইখনৰ নাম কি আছিলে? নামদাং ষ্ট'ন ব্ৰিজ, আৰু বিটো দিছিলে শিলৰ চাকু, আৰু অপশ্যন চি দিছিলে এ এণ্ড বি বোথ, আৰু নন অফ দি এবভ। মানে ইয়াত তোমাৰ কি কৈছে? এইটো কুৱেশ্যন এনেকুৱা ধৰণত মই দিলোঁ যাতে ইয়াত তোমাৰ দুটা নাম দি দিছিলে, সেইটো কাৰণে অপশ্যন এ আৰু বি দুইটা হ'ব। তাৰপিছত 17 নম্বৰটো দিছে হু বিল্ড দ্য 60 মিটাৰ নামদাং ষ্ট'ন ব্ৰিজ। 60 মিটাৰ কেলৈ লিখি দিছোঁ? কাৰণ তোমালোকে ডিষ্টেঞ্চটো কিমান হয় সেইটো জানি ল'ব লাগে, সেইটো কাৰণে কুৱেশ্যনটোতে সোমাই আছে। 60 মিটাৰ হয় দেই দীঘলটো দলংখনৰ। কোনে বনাইছিলে? ৰুদ্ৰসিংহই বনাইছিলে 1703 চনত। তাৰপিছত
18 নম্বৰটো দিছে হোৱাই ইজ শিৱসাগৰ কল শিৱসাগৰ মানে শিৱসাগৰক শিৱসাগৰ বুলি কিয় কোৱা হয় কাৰণ তাত স্পেচিয়েল পুখুৰী কেইটামান আছিলে যোনকেইটা সাগৰ বুলি কয় সেইটো কাৰণে তাৰ নামটো পৰিলে শিৱসাগৰ যেনেকৈ জয়সাগৰ পুখুৰী শিৱসাগৰ পুখুৰী বৰপুখুৰী সেনেকুৱা টাইপৰ এতিয়া অপশ্যন হৈছে চিটো পুখুৰীটোক আমি টেংক বুলি কওঁ টেংক বিল্ড বাই আহোম কিং ডাঙৰ ডাঙৰ পুখুৰী খান্দিছিলে 19 নম্বৰটো দিছে হু ৱাজ দ্য ৱাইফ অফ শিৱসিংহ এতিয়া শিৱসিংহ ৱাইফৰ নাম হৈছে অম্বিকা তাৰপিছত 20 নম্বৰটো দিছে হোৱাট ডিড লোহিত এণ্ড তৃষা চি ইন দ্য টাই মিউজিয়ামলৈ যেতিয়া গৈছিলে সিহঁতে কি দেখিছিলে অপশ্যন হৈছে ডি এনচিয়েণ্ট মেনুস্ক্ৰিপ্ট এণ্ড বিলংগিংছ মানে আগৰ দিনৰ পুৰণা যোনবোৰ লিখিত ৰূপত আছিলে কাগজ পত্ৰ সেইবোৰ দেখিছিলে আৰু ৰয়েল বিলংগিং মানে ৰজাই যি ব্যৱহাৰ কৰিছিলে বস্তুবোৰ তাৰপিছত 21 নম্বৰ দিছে জয়মতী হাজবেণ্ড নেম মানে জয়মতী হাজবেণ্ডৰ নাম কি আছিলে গদাধৰ সিংহ পিছত 22 নম্বৰটো দিছে হোৱাই ডিড ল'ৰা ৰজা টৰ্চাৰ জয়মতী ল'ৰা ৰজাই জয়মতীক কিয় টৰ্চাৰ কৰিছিলে কিয় শাস্তি দিছিলে অপশ্যন বি বিকজ জয়মতী ৰিফিউজ টু ৰিভিল হাৰ হাজবেণ্ড ৱেৰ এবাউট মানে ল'ৰা ৰজাই জয়মতীক শাস্তি দিছিলে কাৰণ তাৰ হাজবেণ্ড মানে জয়মতীৰ যোনটো হাজবেণ্ড আছিলে তাক বিচাৰি ফুৰিছিলে কিন্তু জয়মতীয়ে তাৰ ক'ত আছে সি কোৱা নাছিলে জয়মতী সেইকাৰণে কেইদিন টৰ্চাৰ কৰিছিলে 14 দিন সেইটো কাৰণে বেকগ্ৰাউণ্ড মই 14 ডেজ বুলি লিখি দিছোঁ এইটো কিমান দিন টৰ্চাৰ কৰিছিলে সেনেকুৱাও হৈ যাব পাৰে চ' এইটো 14 ডেজ তাৰপিছত 23 নম্বৰটো হৈছে হোৱাট ইজ দ্য মষ্ট ষ্ট্ৰাইকিং ফিউচাৰ অফ দি শিৱদৌল টেম্পলৰ মানে চবতছে আকৰ্ষণীয় বস্তুটো কি হয় সেইটো হৈছে অপশ্যন চি ইজ গল্ডেন ডোম তাৰপিছত 24 নম্বৰ দিছে হু ডাগ দ্য বৰপুখুৰীটো কোনে খান্দিছিলে এতিয়া বৰপুখুৰীটো খান্দিছিলে অপশ্যন চি কুইন অম্বিকা কোন হৈছে শিৱসিংহৰ ৱাইফ 25 নম্বৰ দিছে হাউ টল ইজ দ্য শিৱদৌলটো কিমান ওখ আছিলে 104 ফুট তাৰপিছত হু ডাগ দ্য জয়সাগৰ টেংক জয়সাগৰ পুখুৰীটো কোনে খান্দিছিলে এইটো হৈছে অপশ্যন চি ৰুদ্ৰসিংহই তাৰপিছত 17 নম্বৰটো দিছে হোৱাট ৱাজ দ্য ফেট অফ ল'ৰা ৰজা মানে ল'ৰা ৰজা শেষত কি হ'ল তাৰ জীৱনৰ কি ঘটিলে সি জীয়াই আছিলে জানো তাক কোনোবাই মাৰি দিলে চ' অপশ্যন চি হয় হি ৱাজ কিল্ড মানে তাক কোনোবাই মাৰি দিলে 28 নম্বৰ দিছে হু বিল্ড দ্য ৰংঘৰ কোনে বনাইছিলে কিং প্ৰমত্ত সিংহই অপশ্যন ডি তাৰপিছত 29টো হৈছে হাউ মেনি ষ্টৰিজ ডিড দ্য তলাতল ঘৰ অৰিজিনেলি হেভ মানে তলাতল ঘৰক কেইমহলীয়া আছিলে 8 মহলীয়া আছিলে মাটিৰ ভিতৰতো আছিলে আৰু মাটিৰ ওপৰতো আছিলে তাৰপিছত এইটো হৈ গ'ল 30 নম্বৰ হাউ ফাৰ ইজ দ্য গড়গাঁও পেলেচ ফ্ৰম শিৱসাগৰ মানে গড়গাঁও পেলেচ হয় শিৱসাগৰৰ পৰা কিমান দূৰত হয় 15 কিলোমিটাৰ তাৰপিছত 31টো দিছে হু বিল্ড দ্য গড়গাঁও পেলেচটো কোনে বনাইছিলে অপশ্যন এ চুকলেংমুং 33টো দিছে হু ফাউণ্ডেড দ্য আহোম ডাইনেষ্টি মানে আহোমৰ ফাৰ্ষ্ট ৰজা কোন আছিলে চুকাফা 34টো হৈছে হুৱেৰ ইজ চৰাইদেউ লোকেটেড চৰাইদেউ ক'ত আছে চৰাইদেউ যোনডোখৰ জেগাডোখৰ ক'ত আছে 22 কিলোমিটাৰ ফ্ৰম শিৱসাগৰৰ পৰা 22 কিলোমিটাৰ দূৰত আছে 25 নম্বৰটো 35টো দিছে হোৱাট ইজ চৰাইদেউ ন'ন ফৰ চৰাইদেউ আমি কি বুলি জানো ইট ইজ এ বেৰিয়েল গ্ৰাউণ্ড মানে য'ত মানুহসকলৰ ডেড বডিখিনি পুতি থৈছিলে চ' সেইটো কাৰণে বেৰিয়েল গ্ৰাউণ্ড বুলি জানো চ' তাৰপিছত 36টো দিছে হোৱাই ডিড তৃষা কম্পেয়াৰ দ্য মৈদামটো মানে মৈদামখিনি কিহৰ লগত কম্পেয়াৰ কৰিছে তুলনা কৰিছে দ্য পিৰামিড ইন ইজিপ্তৰ যোনবোৰ তিনিকোণীয়া যে পিৰামিডবোৰ আছে সেই পিৰামিডবোৰৰ লগত তুলনা কৰিছে কাৰণ তাতো ৰজাসকলৰ ডেড বডিখিনি পোতা হৈছিলে মানে ভৰাই থোৱা হৈছিলে মাম্মি বনাইকে চ' ইয়াতো একেটা ধৰণে কৰা হৈছিলে সেইটো কাৰণে পিৰামিডৰ লগত তুলনা কৰিলে চ' আজি কুৱেশ্যন আনচাৰখিনি ইমানেই আছিলে এই লেচনটো আশা কৰোঁ তোমালোকৰ ভাল লাগিলে আৰু ছাবস্ক্ৰাইব কৰিবা যদি আৰু কোনোবা বেলেগ নতুন লেচনৰ লাগে তেনেহ'লে কমেণ্ট কৰিবা